এৰিষ্টটল তেওঁ কৈছে যে আমি সকলো সামাজিক প্ৰাণী হয় কি নহয় আমি এইটো সকলোৱে জানো যে ম্যান ইজ আ সোশ্যাল বিং ম্যান ইজ আ যে আমি এখন সমাজত থাকিবলৈ বিচাৰো আমি আনৰ লগত থাকিবলৈ বিচাৰো এই যে আনৰ লগত কিবা এটা সম্পৰ্ক গঢ়ি তুলিব লাগিব তাৰ পিছত ভাল এটা সম্পৰ্ক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব লাগিব তাৰ পিছত আৰু আমি যদি এতিয়া আমাৰ ইতিহাসৰ পাতবোৰ লুটিয়াই চাওঁ ইতিহাসৰ পাতবোৰ লুটিয়াই চালে আমি গম পাওঁ যে আমি আগতে গোটত থাকিছিলো ইতিহাসৰ পাতবোৰ লুটিয়াই চালে আমি স্পষ্টভাৱে গম পাওঁ যে আমি গোট নহলে আচলতে চলিব নোৱাৰো গোট আমি কিহৰ কাৰণে আছিলো ধৰি লওক এজনে এতিয়া হৰিণা এটা এনেকে মাৰি খাবলৈ নোৱাৰিব যিহেতু আগতে তেনেকেই খোৱা হৈছিলে হৰিণা মাৰিলে তাৰপিছত এনে জুইত এনেকে বাৰ্বিকিউ টাইপ কৰি ফেলে পুৰি ফেলে তাৰপিছত খালে এতিয়া এজনে হৰিণা মৰাটো স্বাভাৱিক নহয় বা নোৱাৰিব পাৰে কিন্তু যেতিয়া 12 জন মানে একেলগে লগ দিয়ে একেলগে গোট খায় তেতিয়াহলে কি হয় তেতিয়াহলে হৰিণাটোক মাৰি ফালে নিজৰ পেটক যাতে সন্তুষ্ট কৰিব পাৰে যাতে ভোক আৰু নালাগে ভোকৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰে কাৰণে কি হয় একেলগে থাকি মেলি একেলগে খোৱা যায় তাৰ পিছত আৰু কোৱা হৈছে যে পুৰুষ আৰু নাৰীৰ মাজত যিটো সম্পৰ্ক গঢ়ি উঠে আকৰ্ষণ যিটো হয় তাৰে ফলত কি হয় তাৰে ফলত পুৰুষ আৰু নাৰীৰ মিলনৰ পৰিৱৰ্তে তাৰে পিছত কি হয় নৱ সৃষ্টি হয় এই যে আমাৰ অত বছৰৰ পৰা আমি আগবাঢ়ি গৈ আছো নতুন নতুন শিক্ষা আমি পাই গৈ আছো তো সেইবোৰ এতিয়া ক'ৰ পৰা আহিছে যে পুৰুষ আৰু নাৰীৰ মিলনৰ পৰা যেতিয়া আকৌ নতুন সন্তান এটা জন্ম হয় তাৰ পিছত সেই সন্তানটোও কিবা না কিবা এটা অৰিহণা দিছে এইখন পৃথিৱীত তাৰপিছত তেনেকে আমি আগবাঢ়ি গৈ আছো গতিকে আমাৰ ভাল লগা কাৰোবাৰ লগত ভাল লগা কাৰ লগত সময় কটাইছো এইবোৰ গোটেইখিনি আহি পৰে অন্তৰ্ব্যক্তিগত আকৰ্ষণৰ ভিতৰত সেইকাৰণে অন্তৰ্ব্যক্তিগত আকৰ্ষণক কি কোৱা হৈছে অন্তৰ্ব্যক্তিগত আকৰ্ষণক কৈছে যে এজন ব্যক্তিয়ে আনজনৰ প্ৰতি ইতিবাচক মনোভাৱ ৰাখিলে যে ভাল মনোভাৱ যেতিয়া ৰাখে ইয়াতে কিন্তু নেতিবাচক হ'ব নোৱাৰে ইয়াতে ইতিবাচক মনোভাৱ ৰাখিলে অন্তৰ্ব্যক্তিগত আকৰ্ষণ বুলি কোৱা হয় এতিয়া অন্তৰ্ব্যক্তিগত আকৰ্ষণ বহু ধৰণৰ হ'ব পাৰে আৰু বিভিন্ন কাৰণৰ কাৰণে হ'ব পাৰে এতিয়া আৰু কোৱা হৈছে যে ব্যাৰন তাৰ পিছত বায়ৰন আৰু ব্ৰান্সকবে কৈছে যে ইন্টাৰপাৰ্সনেল ৰিলেশনশ্বিপ বা অন্তৰ্ব্যক্তিগত যি এই সম্পৰ্ক আছে ক'ব পাৰি যে আমি বাজ বিচাৰ কৰি চাওঁ যে এজন মানুহৰ প্ৰতি আমাৰ ভাল ধাৰণা আছে নে বেয়া ধাৰণা আছে সেইটো কিন্তু ইয়াতে সোমাই আছে ইয়াৰ অন্তৰ্ব্যক্তিগত আকৰ্ষণৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ আছে কাৰণ কি আমি যাক বেয়া পাওঁ তাৰ প্ৰতি আমি কেনেকৈ আকৰ্ষিত হ'ম তাৰ প্ৰতি আমি আকৰ্ষিত হ'ব নোৱাৰো কিন্তু আমি যাক ভাল পাওঁ তেওঁলোকৰ প্ৰতি নিশ্চয় আমি আকৰ্ষিত হ'ম হয় কি নহয় তাৰ পিছত কোৱা হৈছে যে যাৰ লগত আমাৰ থাকি ভাল লাগে বা যাৰ প্ৰতি খুব ষ্ট্ৰং এটা মানে ভাল পোৱা আছে তেওঁলোকৰ লগত আমি বেছি সময় কটাও তাৰ পিছত আমি যেতিয়া তেওঁলোকৰ বিষয়ে যিহেতু নেতিবাচক আমাৰ ধাৰণা আছে গতিকে তেওঁলোকৰ লগত আমি সময় কটাই ভাল পাওঁ তাৰ পিছত এনে থাকিয়ে ভাল লাগে হয় কি নহয় গতিকে এই সকলোখিনি আকৰ্ষণৰ ভিতৰত পৰে সোমাই থাকেহি তাৰ পিছত আছে অন্তৰ্ব্যক্তিগত আকৰ্ষণৰ নিৰ্ধাৰক এতিয়া অন্তৰ্ব্যক্তিগত আকৰ্ষণৰ তিনিটা নিৰ্ধাৰক আছে প্ৰথমটো হ'ল আমাৰ ইন্টাৰনেল ডিটাৰমিনেন্ট বুলি কোৱাৰ লগে লগে
অভ্যন্তৰীণ নিৰ্ধাৰক। তাৰ পিছত আছে এক্সটাৰ্নেল বুলি কোৱাৰ লগে লগে বাহ্যিক নিৰ্ধাৰক। আৰু এই দুটাৰ যেতিয়া মিশ্ৰণ হৈ যায়গে, অভ্যন্তৰীণ আৰু বাহ্যিক নিৰ্ধাৰকৰ যেতিয়া মিশ্ৰণ হৈ যায়গে, তেতিয়া আমি বিচাৰি পাওঁগে ইণ্টাৰেক্টিভ নিৰ্ধাৰক। এতিয়া আমি প্ৰথমটোৰ পৰা আৰম্ভ কৰোঁ। প্ৰথমটো আমাৰ হৈছে ইণ্টাৰনেল ডিটাৰমিনেণ্ট বা অভ্যন্তৰীণ নিৰ্ধাৰক। এতিয়া ইণ্টাৰনেল বুলি কোৱাৰ লগে লগে বা অভ্যন্তৰীণ বুলি কোৱাৰ লগে লগে কি হয়, ভিতৰুৱা বস্তুবোৰ যিবোৰ আমাৰ মাজত আছে, আমাৰ কাৰণে, আমাৰ ভিতৰত আছে, আমাৰ ধাৰণা, আমাৰ বিশ্বাস, আমি কি বিচাৰিছো, আমি কি ভাবিছো, এই গোটেইখিনিয়ে নিৰ্ধাৰিত কৰে যে আমি কাৰোবাৰ প্ৰতি আমাৰ আকৰ্ষণ আছে নে নাই, বা কাৰোবাৰ প্ৰতি আমাৰ ভাল ভাৱ আছে নে কাৰোবাৰ প্ৰতি আমাৰ বেয়া ভাৱ আছে। এই বস্তুখিনি আমাৰ অভ্যন্তৰীণ নিৰ্ধাৰকে মানে আমাক জনায়গে। তাৰপিছত আছে বাহ্যিক নিৰ্ধাৰক। এতিয়া বাহ্যিক কি হ'ব, যে আউটাৰ, এক্সটাৰ্নেল, বাহিৰা। এতিয়া বাহিৰা ধৰি লওক বাহিৰা ধৰি লওক মই কাৰোবাৰ মোৰ হাঁহিটো ভাল লাগিছে, কাৰোবাৰ কথা কোৱাৰ ধৰণটো ভাল লাগিছে, এইবোৰৰ কাৰণে এইবোৰ কি হৈছে, এইবোৰ বাহিৰা, মানে আনজন যাৰ প্ৰতি আমি আকৰ্ষিত হৈছো বা যাৰ প্ৰতি আমি আকৰ্ষিত নাই হোৱা, আমি কিয় নাই হোৱা বা কিয় হৈছো, সেইটো তেওঁলোকৰ শৰীৰত থাকিব, মানে বস্তুটো তেওঁলোকৰ হয়, তেওঁলোকৰ বডিত থাকিব, যে তেওঁলোকৰ চকু ধুনীয়া, তেওঁলোকৰ মাত ধুনীয়া, তেওঁলোকে কথা ভালকে কয়, এইবোৰৰ কাৰণে মই আকৰ্ষিত হৈছো। তাৰপিছত ইণ্টাৰেক্টিভ বুলি কোৱাৰ লগে লগে ইয়াতে কি হয়, আমাৰ বাহিৰা ভিতৰুৱা সকলোখিনি মিল খায়, যে আমি কি বিচাৰো বা তেওঁৰ কি আছে, এই গোটেইখিনিৰ যেতিয়া মিশ্ৰণ হয়, তেতিয়া কি হয়, তেতিয়া ইণ্টাৰেক্টিভ নিৰ্ধাৰক ডিটাৰমিনেণ্ট আহি পৰেগে। এতিয়া আমি প্ৰথমটো হ'ল অভ্যন্তৰীণ নিৰ্ধাৰক। এতিয়া প্ৰথম অভ্যন্তৰীণ নিৰ্ধাৰকৰ ভিতৰত আছে সংযুক্ত কৰাৰ প্ৰয়োজন। সংযুক্ত কৰাৰ প্ৰয়োজন বুলি কোৱাৰ লগে লগে আছে যে নিড টু এফিলিয়েট, মানে ইংৰাজীত নিড টু এফিলিয়েট বুলি কোৱা হয়, আৰু অসমীয়াত কি হ'ব, আমাৰ সংযুক্ত কৰাৰ প্ৰয়োজন। এতিয়া কথা হ'ল যে নিড টু এফিলিয়েট বুলি কোৱাৰ লগে লগে কি হয়, যে আমি আনৰ লগত থাকিবলৈ বিচাৰো, আনৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ বিচাৰো, আৰু এইটো আমাৰ কি কওঁ, বেচিক মটিভেশ্যন হয়, বেচিক ইচ্ছা, বেচিক সেই কি কওঁ, যিটো আমি ধান্দা বুলি কওঁ ন, যে মোৰ ইচ্ছা যে মই কাৰোবাৰ লগত থাকো। তাৰপিছত তেতিয়া কি হয়, তেতিয়া এই ভাল ভাৱবোৰৰ উৎপন্ন হয়, যে তাইৰ লগত থাকি মোৰ ভাল লাগে, বা মাহঁতৰ লগত মোৰ থাকি ভাল লাগে, থাকিলে আমাৰ বহুত কথা বাৰ্তা আমি পাতো। তাৰপিছত কি হয়, আমাৰ এটা একদম ষ্ট্ৰং ৰিলেশ্যনশ্বিপ এটা আমাৰ গঢ় খাই উঠে, এনেকুৱা ধৰণৰ কথা। গতিকে আৰু মানুহবোৰৰ লগত যে আমি থাকিব লাগে বা আমি থাকিবলৈ বিচাৰো, এইটো বহুতখিনি কি হয়, সলনি হয়গে মানে কি হয়, কিছুমানে ইমান সংযুক্ত কৰাৰ প্ৰয়োজন বোধ নকৰিব পাৰে, কিন্তু কিছুমানে সংযুক্ত কৰাৰ প্ৰয়োজন বোধ কৰে, মানে বেছি পৰিমাণে বোধ কৰে। কিছুমানৰ লগত কি হয়, যে দুদিনৰ পিছত লগ বান্ধৱীক লগ ধৰিলো, তাৰপিছত সময় কটালো, ভাল লাগিল। কিন্তু কিছুমানৰ কাৰণে কি হৈছে,
বহুত মানে কি আৰু সদায় কথা পাতিব লাগে ভালে আছে নে বেয়া আছে নেকি যাৰ প্ৰতি আমি আকৰ্ষিত হৈছো তেওঁলোকৰ লগত আমি প্ৰায় থাকিবলৈ বিচাৰো তেনেকুৱা ধৰণৰ কথা হৈছে আৰু কোৱা হৈছে যে মানে চিটুৱেশ্যনেল ফেক্টৰ্ছ মানে অৰ্থাৎ পৰিস্থিতিৰো কিছুমান নিৰ্ধাৰক আছে যাৰ কাৰণে আমি সংযুক্ত কৰাৰ প্ৰয়োজন আমি বোধ কৰোঁ যিদৰে ধৰি লওক যে ধুমুহা বৰষুণ আহিছে আৰু মই ক'ৰবাত মানে কোনোবা এটা নিৰ্দিষ্ট ঠাইত মই সোমালো তাৰপিছত আৰু আগবাঢ়িব নোৱাৰিলো এইটো আমাৰ প্ৰায়ে হয়নে ধৰি লওক একদম গৈ আছো তাৰপিছত বৰষুণ দিয়া আৰম্ভ কৰি দিয়ে হঠাৎ ঘপকে তেতিয়া আমি কি কৰো তেতিয়া আমি আশ্ৰয় ক'ত লওঁ ধৰি লওক এই কাষৰ দোকান এখনৰ ভিতৰতে গ'লো আৰু তেওঁলোকে কি কৰে আহক সোমাই আহক বাহিৰত থিয় হলে মানে দোকানৰ ভিতৰতে আহক বাহিৰত থিয় হলে কি হ'ব বাহিৰত থিয় হলে পুৰা ভিজি যাব আপুনি ভিতৰত সোমাই আহক গতিকে তেনেকেও সম্পৰ্ক গঢ়ি উঠা যায় বা আমি তেনেকেও মানুহৰ প্ৰতি আকৰ্ষিত হৈ যাওঁ যে আমাক বিপদৰ সময়ত আমাক সহায় কৰিছিলে গতিকে এই যে যিটো এটা ছাপৰ্ট পাওঁ যে আমি একেলগে আছো আমি মানুহ হয় আমি একেলগে আগবাঢ়ি যাব লাগে মইতো কেতিয়াও অকলে আগবাঢ়িব নোৱাৰো আমি একেলগে থাকিব লাগিব একেলগে থাকিলে আমাৰ ভাল হ'ব একেলগে থাকিলে আমাৰ ভাল লাগে এই যিটো এটা ভাৱ এটা আমি ইজনে আনজনৰ পৰা পাওঁ বা ভাল লাগে এইটোৱে হৈছে need to affiliate বা সংযুক্ত কৰাৰ প্ৰয়োজন তাৰপিছত আছে আমাৰ প্ৰভাৱ এফেক্ট এতিয়া এফেক্ট মানে কি হয় ইয়াতে এফেক্ট মানে ইংৰাজীত কোৱা হৈছে যে এফেক্ট means the emotional state that has an impact upon perceiving thinking motivation decision making as well as liking or disliking towards others মানে এতিয়া আমাৰ এটা ইমোশনেল ষ্টেট হয় প্ৰভাৱ এটা তাৰপিছত আৰু আমি কি ধৰণে ভাবো কি ধৰণে সিদ্ধান্ত লওঁ বা বস্তুটো আমি কিদৰে গ্ৰহণ কৰিছো আৰু সেই গ্ৰহণ কৰাৰ পিছত আমি সেই বস্তুটোৰ প্ৰতি ভাল ভাৱ আছে নে আমাৰ বেয়া ভাৱ আছে এই গোটেইখিনি কি হয় এফেক্টৰ জৰিয়তে প্ৰভাৱৰ জৰিয়তে কি হয় নিৰ্ধাৰিত কৰা হয় এতিয়া কথা হ'ল যে ইয়াতে আমাৰ দুটা বস্তু সোমাই আছে সেই প্ৰভাৱৰ ভিতৰত দুটা বস্তু সোমাই আছে প্ৰথমটো হৈছে যে ইন্টেনসিটি এতিয়া ইন্টেনসিটি কি হয় ইন্টেনসিটি কৈছে যে আমাৰ যি মনোভাৱ আছে আমাৰ যি ইমোশন আছে ভাৱ আছে সেইটো কিমান ষ্ট্ৰং হয় এতিয়া ধৰি লওক কাৰোবাৰ প্ৰতি আমাৰ ভাল পোৱাটো বহুত বেছি মানে ইন্টেনসিটিটো বহুত হাই হয় গতিকে তেতিয়া কি হয় আমাৰ যি আকৰ্ষিত হোৱা পৰিমাণ আছে সেয়া কি হয় সেয়া বহুত বেছি হয় কিন্তু এতিয়া ধৰি লওক কাৰোবাৰ প্ৰতি যি বেয়া ভাৱ আমাৰ বহুত বেছি হাই ইন্টেনসিটি তেতিয়া জানো আমি আকৰ্ষিত হ'ম তেতিয়া আমি কোনো পধ্যে আকৰ্ষিত নহওঁ গতিকে যেতিয়া আমাৰ ভাৱবোৰ ধুনীয়া হয় কাৰোবাৰ বিষয়ে বা আমি ভাবো যে এই ছোৱালীজনী ইমান ধুনীয়া বা এই ল'ৰাটো ইমান ধুনীয়াকৈ কথা কয় মোক ইমান সহায় কৰিছে তেনেকুৱা ধৰণৰ যেতিয়া মনোভাৱ আছে বা ল'ৰাটোৰ এটা সামান্য নহয় এটা সৰু কথা যে তুমি ভালে আছানে কিবা অসুবিধা হলে মোক কবা মই তোমাক সহায় কৰিম গতিকে এই বস্তুটো আমি কেনেকে গ্ৰহণ কৰিছো যে এইজন ল'ৰাই বা এইগৰাকী ছোৱালীয়ে মোৰ কথা ভাবি মোৰ কথা চিন্তা কৰে গতিকে মই ঠিকে আছো নে নাই মোৰ খবৰ লৈছে গতিকে তেতিয়া আমাৰ কি হয় তেতিয়া আমাৰ ভাল ভাৱ এটা আহি পৰেগে আৰু এইটো এটা ইতিবাচক ভাৱ হয় আৰু ইতিবাচক যেতিয়া ভাৱ থাকে আৰু যেতিয়া ইন্টেনসিটিটো বহুত বেছি কাঢ়া হয় ষ্ট্ৰং হয় তেতিয়া কি হয় তেতিয়া আমাৰ আকৰ্ষণ বেছিকে হয় তাৰপিছত আছে যে ডিৰেকশ্যন এতিয়া ডিৰেকশ্যন কি হ'ব পাৰে এই যিটো ইমোশন আছে যিটো আমাৰ ভাৱ আছে তো এই ইমোশনটো এইটো যিটো আমাৰ ভাৱ আছে এই ভাৱটো পজিটিভো হ'ব পাৰে বা নেগেটিভো হ'ব পাৰে অৰ্থাৎ
ইতিবাচকো হ'ব পাৰে বা নেতিবাচকো হ'ব পাৰে এটা ইতিবাচক হলে তেতিয়া হলে আমাৰ আকৰ্ষণ হ'ব আৰু যদি নেতিবাচক হয় তেতিয়া হলে কি হ'ব যে নাই আমাৰ আকৰ্ষণ নাই হয় কি নহয় গতিকে কোনফালে গৈছে যে এই দিশে গৈছে নে এইটো দিশে গৈছে এই এইখিনি কথায়ো বহুতখিনি প্ৰভাৱ পেলায় বা আমি যেহেতু প্ৰভাৱৰ বিষয়ে কথা পাতি আছো গতিকে ইয়াতে প্ৰথমটো হৈছে যে আমাৰ ইন্টেন্সিটি আৰু দ্বিতীয়টো হৈছে যে ডিৰেকশ্যন ইন্টেন্সিটি আমাৰ যিটো পৰিমাণ আছে আমি কিমান ভাল পাওঁ আমি বেছি ভাল পাওঁ আমি কম ভাল পাওঁ তাৰপিছত আমাৰ এই যিটো ইমোশ্যন ভাৱৰ ডিৰেকশ্যনটো কোনফালে গৈছে পজিটিভ চাইডে গৈছে নে আমাৰ নেতিবাচকৰ ফালে গৈছে নেগেটিভ সাইডত গলেতো আমি আকৰ্ষিত কোনো পধ্যে নহয় কি নহয় গতিকে এই যে এফেক্ট আমাৰ যিটো ইমোশনাল যিটো ষ্টেট আছে সেইটো বহুতখিনি প্ৰভাৱ পেলায় যে আমি কেনেকে গ্ৰহণ কৰিছো আমি কি কথা ভাবিছো তাৰপিছত আমাৰ মোটিভেশ্যন কিমান আছে আমি সিদ্ধান্ত ল'ব পাৰিছো নে নাই এই গোটেইখিনি কথা আমি বিচাৰ কৰিব পাৰো আৰু এজন মানুহৰ প্ৰতি আমি আকৰ্ষিত হৈছো নে নাই এই আমাৰ ইমোশনাল ষ্টেটটোও বহুতখিনি ইম্পেক্ট কৰে বহুতখিনি প্ৰভাৱ পেলায় অৰ্থাৎ প্ৰভাৱে বহুতখিনি প্ৰভাৱ পেলায় তাৰপিছত আছে এক্সটাৰ্নেল ডিটাৰমিনেন্টছ অফ ইণ্টাৰপাৰ্চনেল এট্ৰেকশ্যন অৰ্থাৎ আমি যে আলোচনা কৰিছিলো বাহ্যিক নিৰ্ধাৰক যে বাহিৰা বস্তু মানুহজনৰ এনেকুৱা কি আছে যে আমি আকৰ্ষিত হৈছো বা মানুহজনৰ এনেকুৱা কি নাই যে আমি আকৰ্ষিত নহলো বা আমি আকৰ্ষিত কিয় হলো তাৰে নিৰ্ধাৰক কেইটা কি এতিয়া প্ৰথমটো হৈছে যে নৈকট্য অৰ্থাৎ প্ৰক্সিমিটি মানে আমি ফিজিক্যালি মানে যেতিয়া আমি একেলগে লগ পাও আমি কিমানখিনি একেলগে থাকো এতিয়া ধৰি লওক মই অফিসতে আছো ঠিক আছে এতিয়া সবৰে কি হয় অফিসত কিছুমান কাৰোবাৰ ভাল লাগে থাকি কাৰোবাৰ ভাল নালাগে ভাল লাগে থাকি ভাল নালাগে থাকে নহয় কিছুমান আমাৰ এনেকুৱা সহকৰ্মী আছে যাৰ লগত আমি থাকি ভাল পাওঁ আৰু কিছুমান এনেকুৱা সহকৰ্মী আছে যে যাৰ লগত আমাৰ ইমান ঘনিষ্ঠ সম্পৰ্ক নাই হয় কি নহয় গতিকে এতিয়া কথাটো হ'ল যে আমি কাৰ লগত কিমান ওচৰত আছো কাৰ লগত আমি এটা দূৰত্ব ৰক্ষা কৰিছো মেইনটেইন কৰিছো তাৰপিছত আমি কাৰ লগত বেছিকৈ কথা পাতো কাৰ লগত বেছি কথা পাতি আমি ভাল নাপাওঁ কাৰ লগত আমি একেলগে বাছলৈকে উঠিব যাওঁ কাৰ লগত আমি ৰাতিপুৱা একেলগে সময় মিলাই আমি আহো যে বাছ ষ্টেণ্ডৰ পৰা তই আৰু মই কথা পাতি আহিম গতিকে এই যিটো ক্লোজ হোৱাৰ যিটো ইচ্ছা যিটো একেলগে থকাৰ যিটো ইচ্ছা আমাৰ হয় এই ক্লোজনেছটোও বহুতখিনি ডিটাৰমাইন কৰে বহুতখিনি প্ৰভাৱ পেলায় যে আমি আকৰ্ষিত হৈছো নে নাই ডেফিনেটলি আমি আকৰ্ষিত হৈছো সেইকাৰণে আমি একেলগে থাকিবলৈ চেষ্টা কৰো যিমান পাৰো একেলগে খাবলৈ তাৰপিছত একেলগে ফুৰিবলৈ একেলগে পঢ়া শুনা কৰিবলৈ একেলগে খাবলৈ যাবলৈ এই গোটেইখিনি আমি কৰিবলৈ চেষ্টা কৰো ঠিক আছে তাৰপিছত এতিয়া কথা হৈছে যে observable characteristics অৰ্থাৎ মানুহজনৰ এনেকুৱা কি আমি দেখা পাইছো আমাৰ চকুত পৰিছে বৈশিষ্ট্যসমূহ ঠিক আছে যে আমি তেওঁলোকৰ বৈশিষ্ট্যসমূহ আমি দেখা পাইছো আৰু সেই বৈশিষ্ট্যসমূহে আমাক আকৰ্ষিত কৰিছে গতিকে এনেকুৱা আমাৰ কি আছে এতিয়া প্ৰথমটো হ'ল যে ফিজিকেল এট্ৰেক্টিভনেছ অৰ্থাৎ শাৰীৰিক যিটো শাৰীৰিক আকৰ্ষণতা গতিকে আমাৰ মতে কিছুমান কি হয় যে বহুত ধুনীয়া ফিগাৰ হয় মাসলছ আছে তাৰপিছত ধুনীয়া ওখ হয় চুলিখিনি একদম ধুনীয়া মানে কেঁকুৰা অলপ মৰম লগা চুলি হয় তাৰপিছত ধৰি লওক
কিছুমানে প্ৰিফাৰ কৰে ন যে টল ডাৰ্ক হেণ্ডচাম তো ধৰি লওক ওখ হয় মিঠা বৰণীয়া ৰঙৰ হয় ডাৰ্ক কমপ্লেক্সন হয় তাৰপিছত ধুনীয়া মৰম লগা ল'ৰা হয় গতিকে তেনেকুৱা ধৰণৰ আমি যে চাওঁ বা ছোৱালীজনী ধুনীয়া হাঁহিটো ইমান ধুনীয়া বা মাতটো ইমান ধুনীয়া বা ফিজিকেল মষ্টলি ফিজিকেল যে আমি দেখাৰ লগে লগে এনেকুৱা কি দেখিছো যে মনটোৱে ভাল লাগি গ'ল গতিকে তেনেকেও আমি আকৰ্ষিত হয় কয়নে নাই যে লাভ এট ফাৰ্ষ্ট চাইট প্ৰথম দেখাৰ লগে লগেই প্ৰেম হয় প্ৰথম দেখাৰ লগে লগে কেনেকে প্ৰেম হয় এতিয়া এই যে ফিজিকেল এট্ৰেক্টিভনেছ শাৰীৰিক আকৰ্ষণতা গতিকে তেনেকেই প্ৰেম হয় হয় কি নহয় প্ৰথম যে ছোৱালীজনী ভাল লাগিছে বা ল'ৰাজন ভাল লাগিছে গতিকে এইটো এটা হয় তাৰপিছত আকৌ কিছুমানৰ প্ৰতি আমাৰ কি হয় আমাৰ সেই বস্তুটো নাথাকে যে এই শ্ৰাম চাপৰ হয় এতিয়া ধৰি লওক মই যেনেকে চাপৰ হয় গতিকে এই চাপৰ হয় শকত হয় কিবা হয় অমুক হয় ভাল লগা নাই মোৰ তেনেকে কয় হয় কি নহয় গতিকে এই বাহ্যিক নিৰ্ধাৰক যি আছে নৈকট্য গতিকে এজন মানুহৰ যি সেই ফিজিকেল এপিয়াৰেঞ্চ সেইটো বহুতখিনি আমাৰ কাৰণে মেটাৰ কৰে যে আমি আকৰ্ষিত হৈছো নে নাই হোৱা অকে এতিয়া আছে ফিজিক সায়েন্সৰ ফিজিক্স নহয় দেই আমাৰ এই ফিজিক আমাৰ বডি এতিয়া বডিৰ ইয়াতে কথা কৈছে যে কিছুমান মানুহক দেখিলে এনেকুৱা লাগে যে এই বহুত বেছি শকত ঠিক আছে এতিয়া কিছুমান মানুহৰ এনেকুৱা ধাৰণা হ'ব পাৰে বহুত বেছি শকত হয় সেইকাৰণে চাগে হহুৱাই থাকে সেইকাৰণে চাগে জমনি কৰি থাকে বা কাৰোবাৰ যদি এনেকুৱা হয় যে বহুত বেছি ক্ষীণ হয় গতিকে এনেকুৱা হ'ব পাৰে যে ইমান ক্ষীণ হয় হেৰি ভালকে নামাতিবই চাগে কেনেকুৱা মুখখন কেনেকুৱা কৰি আছে এনেকুৱা ধৰণৰ ষ্টিৰিঅ'টাইপ যি আমি কওঁ ষ্টিৰিঅ'টাইপো কৰা হয় গতিকে কাৰোবাৰ বডি ষ্ট্ৰাকচাৰটো দেখি ফিজিকটো দেখি আমি হোৱাই নোহোৱাই নিৰ্ধাৰিত কৰি লওঁ যে এই মানুহজনৰ প্ৰতি মই আকৰ্ষিত হৈছো নে এই মানুহজনৰ প্ৰতি মই আকৰ্ষিত নাই হোৱা বুলি পানী খাই লওঁ তাৰপিছত আছে ডিফাৰেঞ্চেছ ইন ওভাৰ্ট বিহেভিয়াৰ অৰ্থাৎ আমি যে এই মানুহবোৰক যে লগ পাওঁ দেখা পাওঁ গতিকে সকলোৱে কেনেকে আচৰণ কৰে সেয়া বেলেগ বেলেগ হয় কি নহয় এতিয়া কাৰোবাৰ ভাল হ'ব পাৰে কাৰোবাৰ বেয়াও হ'ব পাৰে আচৰণ গতিকে সেই যিখিনি আমি দেখা পাওঁ তাৰ সেইখিনি ভিত্তি কৰিও আমি কি কৰোঁ আমি নিৰ্ধাৰিত কৰোঁ যে আমি আকৰ্ষিত হওঁ নে নহওঁ এতিয়া কথা হ'ল যে কোনোবা আমি কাৰোবাক প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ আৰু আমি কাৰোবাক প্ৰথমবাৰৰ বাবে লগ কৰিছোঁ আৰু যেতিয়া আমি লগ পাইছোঁ তেতিয়া যে কি খবৰ তেনেকে সুধিছোঁ সুধি ফালে তাৰপিছত মই হাতখন আগবঢ়াই দিছোঁ হেণ্ডশ্বেক যে আমি যে কৰোঁ যে গতিকে হেণ্ডশ্বেক কৰিবলৈ হাতখন আগবঢ়াই দিছোঁ গতিকে আগবঢ়াই দিয়াৰ পিছত মানুহজনে যেতিয়া ফাৰ্ম হেণ্ডশ্বেক এটা দিয়ে তেতিয়া একদম ষ্ট্ৰং ধৰি মানে হাতখন ধৰো নধৰোকে এনেকুৱা হলেওতো আমাৰ ভাল নালাগিব ন যে মানুহজনে কিবা বেয়াই পালে নেকি তেনেকুৱা ধৰণৰ কথা গতিকে যেতিয়া আমি হেণ্ডশ্বেক কৰো যে একদম ধুনীয়াকে হেণ্ডশ্বেক কৰিছে তেতিয়া আমি কি ভাবো যে এই মানুহজন ইমান কনফিডেন্ট হয় ইমান ধুনীয়াকে হাঁহি মেলি মোৰ লগত হেণ্ডশ্বেক কৰিছে কথা পাতিছে গতিকে আমি যিখিনি বাহিৰা যিখিনি বস্তু দেখা পাইছো তাৰে ভিত্তিত কি হয় তাৰে ভিত্তিত আমি নিৰ্ধাৰিত কৰো যে এই মানুহজন আমাৰ কাৰণে ভাল হয় বা এই মানুহজনৰ লগত ভাল লাগিছে থাকি ফালে বা কথা পাতি ভাল লাগিছে গতিকে বাহিৰা বস্তুখিনি দেখি আমি আকৰ্ষিত হৈ গৈছো তো সেইটো এটা কথা আৰু কাৰোবাক যদি আমি লগ পোৱাৰ লগে লগে এনেকুৱা হয় যে ভালকে কথা পতা নাই
তাৰ পিছত ভালকে ইমান বেছি ৰেছপন্ড কৰা নাই আমাৰ যিহে মা দেউতাই যেনেকে কয় যে ভালকে ৰেছপন্ড কৰা নাই তো তেনেকুৱা ধৰণৰ কথা গতিকে তেতিয়াও আমি কি হয় তেতিয়া আমি নিৰ্ধাৰিত কৰো যে নাই এই মানুহজনক মোৰ ভাল লগা নাই গতিকে বাহিৰা বস্তুখিনি দেখি মই নিৰ্ধাৰিত কৰিছো যে মোৰ এই মানুহজন ভাল লগা নাই ওকে ওকে এতিয়া ইয়াৰে পিছত আছে মিছলেনিয়াছ ফেক্টৰ্ছ অৰ্থাৎ আৰু বেলেগ বেলেগ এনেকুৱা কি কাৰণ হ'ব পাৰে বা এনেকুৱা কি নিৰ্ধাৰক হ'ব পাৰে যিয়ে মানে এইটো বাহ্যিকৰ ভিতৰতে আছে যে আমাৰ এই মানুহজনক ভাল নালাগে বা ভাল লাগিছে আমি আকৰ্ষিত হৈছো প্ৰথম কথাটো হ'ল যে কাপোৰৰ ৰং কাপোৰৰ আইতাহঁতে যেনেকে কয় ইছ ৰাম কলা পিন্ধি আহিছে ইছ ৰাম টিকটিকিয়া ৰঙা পিন্ধি আহিছে এই ৰংটো মোৰ ইমান পছন্দ হোৱা নাই কেনেকুৱা কি ৰং পিন্ধি আছে একে ডিস্কো কালাৰ পিন্ধি আছে এনেকুৱা ধৰণৰ কথা কয় হয় কি নহয় এতিয়া ধৰি লওক কোনোবাই ধুনীয়া পাতল নীলা আকাশী নীলা ৰং এটা পিন্ধি আছে গতিকে তেনেকেও আমাৰ পছন্দ আহিব পাৰে আমি আকৰ্ষিত হ'ব পাৰো যে ধুনীয়া ৰঙৰ কাপোৰ পিন্ধি আহিছে গতিকে মোৰটো পছন্দ হৈছে গতিকে তেনেকুৱা ধৰণৰ কথা গতিকে কাপোৰৰ ৰং কেনেকুৱা ধৰণৰ হয় তাতেও বহুতখিনি নিৰ্ভৰ কৰে যে আমি আকৰ্ষিত হৈছো নে আমি আকৰ্ষিত নাই হোৱা তাৰপিছত আছে আমাৰ আচ্ছা এতিয়া আমাৰ আছে interactive determinants of interpersonal attraction এটা interactive নিৰ্ধাৰক কি হয় এই যে মই ক'লো যে মোৰ ভিতৰৰ কথাখিনি তাৰপিছত বাহিৰা বস্তুখিনি এই গোটেইখিনি মিলি ফালে কি হয় ইন্টাৰেক্টিভ বাহিৰা ভিতৰুৱা মানে মোৰ ভিতৰৰখিনি মই যিখিনি বিচাৰো বা মোৰ কি আশা আছে মোৰ কি ধাৰণা আছে এই সকলোখিনি লগ লাগি তাৰ পিছত আৰু বাহিৰা মানুহজনৰ কি আছে এইবোৰৰ মিশ্ৰণ হয় আমাৰ কি হয় ইন্টাৰেক্টিভ নিৰ্ধাৰক যি আছে ডিটাৰমিনেন্টছ আছে সেয়া আহি পৰেহে এতিয়া প্ৰথমটো হৈছে সাদৃশ্য সিমিলাৰিটি এটা সিমিলাৰিটি কিহত সাদৃশ্য কিহত প্ৰথম কথা যে আমাৰ যদি ভাল পোৱা আৰু বেয়া পোৱা মিলে যে মই এই বস্তুটো ভাল নাপাওঁ বা তাৰপিছত মোৰ লগৰ ছোৱালীজনীও ভাল নাপায় এটা বহুত এটা কথাই আছে যে যদি মই যাক দুশ্মন আৰু দুশ্মন দুটা যদি আমাৰ একে দুশ্মন হয় তেতিয়াহ'লে আমি কি হয় আমি বন্ধু হয় কি নহয় গতিকে একে যদি আমাৰ শত্ৰু হয় গতিকে আমি তেতিয়া বন্ধু হৈ যাওঁগে গতিকে ময়ো কাৰোবাক ভাল নাপাওঁ আৰু মোৰ লগত যাৰ লগত মই কাম কৰি আহিছো তেওঁ যদি কাৰোবাক ভাল নাপাওঁ গতিকে তেতিয়া কি হয় তেতিয়া আমাৰ তেতিয়া আমি মিল হৈ যাওঁ হয় কি নহয় আমি বন্ধু হৈ যাওঁ যে আৰে তইও ভাল নাপাওঁ তাইক বা আপুনিও ভাল নাপায় তাইক আৰু ময়ো ভাল নাপাওঁ তেতিয়া যিহেতু আমাৰ এটিটিউড সিমিলাৰিটি আছে আমাৰ ভাৱধাৰাৰ যিহেতু আমাৰ এটা সাদৃশ্য আছে গতিকে আমি তেতিয়া কি হয় আমি তেতিয়া এটাৰ প্ৰতি আকৰ্ষিত হওঁ যে আমি দেখোন একে মানুহে বেয়া পাওঁ গতিকে তাৰপিছত ধৰি লওক বা মোৰ পচন্দৰ জেগা বা মোৰ পচন্দৰ খাদ্য মই এইটো ভাল পাওঁ সেইটো ভাল পাওঁ আৰু মই যে এইটো সেইটো ভাল পাওঁ যদি মোৰ লগত থাকায়ো সেই এইটো সেইটোৱে ভাল পায় তেতিয়া কি হয় তেতিয়া যে তেতিয়া এনেকুৱা হয় যে ঠিক আছে আমি যিহেতু একে বস্তু ভাল পাওঁ ঠিক আছে আমি তেতিয়াও আমি আকৰ্ষিত হওঁ ওকে এতিয়া আছে সিমিলাৰিটি ইন ভ্যালুজ সিমিলাৰিটি ইন ভ্যালুজ বুলি কোৱাৰ লগে লগে আমাৰ যি হেৰি আছে যি আমাৰ বিশ্বাস আছে বা আমি সৰুৰ পৰা যিখিনি কৰি আহিছো যদি আমাৰ একে হয় যে মই ধৰি লওক
মই নাম কীৰ্তন কৰি ভাল পাওঁ গতিকে মোৰো যদি লগত তেনেকুৱা যে এই আজিকালি নাম কীৰ্তন কৰি ভালেই নালাগে তেনেকুৱাৰ প্ৰতি মই আকৰ্ষিত নহ'ব পাৰো কিন্তু যোনে কয় হেৰি নাম কীৰ্তন কৰি ভাল লাগে বা কোনোবাই যদি সোধে থিয় নাম জানা দিহা নাম জানা অমুকটো জানা এনেকে যদি কথাবোৰ সোধে কথাবোৰ আলোচনা কৰো যিহেতু আমাৰ সাদৃশ্য আছে যে আমি সৰুৰ পৰা কিবা এটা আমি লৈ আগবাঢ়ি আছো আৰু তেনেকুৱা আমাৰ মিল আছে গতিকে তেতিয়া আমাৰ কি হয় তেতিয়া আমি এট্ৰাক্ট হওঁ ঠিক আছে বা আমি আকৰ্ষিত হওঁ তাৰপিছত আছে similarity in personal characteristics এতিয়া similarity মানে সাদৃশ্য আমাৰ নিজা যিবোৰ characteristics আছে বৈশিষ্ট্যসমূহ আছে ধৰি লওক আমাৰ বয়স একে তাৰপিছত আমি দুইগৰাকী মহিলা হয় তাৰপিছত আমি একেলগে পঢ়া নহয় ময়ো মাষ্টাৰ্ছ কৰিছো তাইও MA পাছ কৰিছে গতিকে এইবোৰ যেতিয়া সাদৃশ্য থাকে তেতিয়াও কি হয় এজনে আনজনৰ প্ৰতি আকৰ্ষিত হয় তাৰপিছত আছে যে কম্পিটেন্স মানে কি হয় যে people who compete who are intelligent and socially skilled যাৰ ক্ষমতা আছে যোনে বস্তুবোৰ ধুনীয়াকৈ কৰিব পাৰে তেওঁলোকৰ প্ৰতিও আমি আকৰ্ষিত হওঁ হয় কি নহয় এতিয়া ধৰি লওক যে তাই খুব ধুনীয়া গায় আমি আকৰ্ষিত হওঁ তাৰপিছত তাই খুব ধুনীয়া নাচে আমি তেনেকুৱা ধৰণৰ মানুহৰ প্ৰতি আকৰ্ষিত হওঁ বা তাই পঢ়াত খুব ভাল এতিয়া এভিয়েশ্যন সাইকোলজিষ্ট হয় তাই গতিকে তেনেকুৱা ধৰণৰ কথা যেতিয়া তেনেকুৱা ধৰণৰ মানুহৰ লগত যে জীৱনত বহুত ভাল কৰি গৈ আছে তেনেকুৱা ধৰণৰ মানুহৰ প্ৰতি আমি আকৰ্ষিত হওঁ আৰু আমি তেওঁলোকৰ লগত থাকিব বিচাৰো আৰু এইটো খুব স্বাভাৱিক হয় স্বাভাৱিক বুলি কোৱাৰ লগে লগে বিয়াৰ ক্ষেত্ৰতে আপোনালোকে চাব পাৰে ল'ৰাটো কেনেকুৱা হয় বা ছোৱালীজনী কি কৰিছে কি পঢ়িছে আমি যদি আমাৰ মাজত দুটা অপচন আছে যে এটা হ'ল PhD কৰা আৰু এটা অকল BA পাছ নহয় আৰু এগৰাকী BA পাছ কৰিছে চাকৰি নাই আৰু এগৰাকীৰ ধৰি লওক চাকৰি আছে PhD কৰি আছে তাৰপিছত কনফাৰেন্স কৰিবলৈ দেশে বিদেশে ঘূৰি ফুৰে তেতিয়া প্ৰিফাৰেন্সটো কাক দিব ডেফিনেটলি যোনে ভাল কৰি আছে গতিকে এতিয়াৰ যিটো যুগ মানে বেয়া পায়ো লাভ নাই কিন্তু কোনে বেছি ভাল কৰি আছে সেই হিচাপতো কিন্তু বিয়া ঠিক হোৱা যায় বা সেই হিচাপতো সম্পৰ্ক গঢ়ি উঠা হয় গতিকে আমাৰ কিমান সামৰ্থ্য আছে এই বস্তুটোতো বহুত নিৰ্ভৰ কৰে যে কোনোবা আমাৰ প্ৰতি আকৰ্ষিত হৈছে বা আমি কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছো কাৰণ কি তেওঁলোকৰ সামৰ্থ্য আমাতকে বেছি হয় আৰু আমি তেওঁলোকৰ লগত থাকিলে আমি আৰু শিকিব পাৰিম আমি আৰু আগবাঢ়িব পাৰিম এই কাৰণে তাৰপিছত আছে পাৰস্পৰিক মূল্যায়ন এইখিনিও আমি এতিয়া পঢ়িম কিন্তু তাৰে আগতে মই অকণমান পানী খাই লওঁ Okay. এতিয়া কথাটো হ'ল যে পাৰস্পৰিক মূল্যায়ন এতিয়া ইয়াতে reciprocal যেটো কম mutual evaluations are another factors that influence interpersonal attraction অৰ্থাৎ যেতিয়া আমি দুটাকে ভাল পাওঁ তেতিয়া কি হয় তেতিয়া আমাৰ আকৰ্ষণ বাঢ়ে হয় কি নহয় এতিয়া আমি আকৌ এবাৰ আওৰাই লওঁ প্ৰথম কথা হ'ল যে আজি আমি এটা নতুন বিষয় আমি আৰম্ভ কৰিছো আৰু তাৰে আমি আজি আলোচনা কৰিছো অন্তঃব্যক্তিগত আকৰ্ষণ আৰু অন্তঃব্যক্তিগত আকৰ্ষণ কি হয় যে এজন ব্যক্তিয়ে আনজনৰ প্ৰতি ইতিবাচক মনোভাৱ ৰাখিলে অন্তঃব্যক্তিগত আকৰ্ষণ বুলি কোৱা হয়
তাৰ পিছত অন্তঃব্যক্তিগত আকৰ্ষণৰ নিৰ্ধাৰক প্ৰথমটো হ'ল যে আমাৰ তিনিটা নিৰ্ধাৰক আছে প্ৰথমটো হ'ল অভ্যন্তৰীণ নিৰ্ধাৰক তাৰ পিছত আছে আমাৰ বাহ্যিক নিৰ্ধাৰক তাৰ পিছত আছে আমাৰ ইন্টাৰেক্টিভ নিৰ্ধাৰক ওকে এতিয়া কথা হ'ল যে অভ্যন্তৰীণ নিৰ্ধাৰক এতিয়া অভ্যন্তৰীণ নিৰ্ধাৰক যিটো আমাৰ ভিতৰুৱা বস্তুবোৰে নিৰ্ধাৰিত কৰে তাৰে আমাৰ কি কি আছে সংযোগ কৰাৰ প্ৰয়োজন আৰু প্ৰভাৱ তাৰ পিছত আমাৰ বাহ্যিক নিৰ্ধাৰক আছে যে বাহিৰা বস্তু আমি কি কি চাই আকৰ্ষিত হওঁ সেয়া হৈছে আমাৰ নৈকট্য আৰু বৈশিষ্ট্যসমূহ তাৰ পিছত ইন্টাৰেক্টিভ নিৰ্ধাৰকৰ ভিতৰত আছে সাদৃশ্য আৰু পাৰস্পৰিক মূল্যায়ন এতিয়া আমি তত্ত্বসমূহৰ বিষয়েও আলোচনা কৰিম অৰ্থাৎ আমি থিয়ৰি যিখিনি আছে আমি থিয়ৰিখিনিৰ বিষয়েও আলোচনা কৰিম এতিয়া প্ৰথমটো কি কি থিয়ৰি আছে আমি চাই লম প্ৰথমটো কৈছে যে নিউকম ABX মডেল তাৰপিছত আছে শিক্ষাৰ বা লাৰ্নিং শিকাৰ তত্ত্ব তাৰপিছত আছে বিনিময় তত্ত্ব অৰ্থাৎ ৰব ইংৰাজীত কি কয় এক্সচেঞ্জ থিয়ৰি তাৰপিছত আছে যে ইকুইটি তত্ত্ব গতিকে এইকেইটা তত্ত্বৰ বিষয়ে আজি আমি আলোচনা কৰিম আৰু প্ৰথমে আমি আৰম্ভ কৰো নিউকম ABX মডেলৰ পৰা এতিয়া নিউকম ABX মডেলত প্লাছ মাইনাছৰ কথা আহিছে এতিয়া কি হয় এই প্লাছ মাইনাছ এটা ধৰি লওক মই এই বটলটোক মোৰ এই বটলটোক ভাল লাগে তাৰ পিছত আৰু এজন এনেকুৱা মানুহ আছে যাৰ এই বটল যোনে এই বটলটোক পছন্দ কৰে ভাল লাগিছে এই বটলটো গতিকে ময়ো এই বটলটোক ভাল পাওঁ আৰু সেই মানুহজনেও এই বটলটোক ভাল পায় গতিকে প্লাছ তাৰপিছত সেই মানুহজন আৰু এটা প্লাছ হ'ব আৰু এই বটলটো প্লাছ হয় আৰু ধৰি লওক এই বটলটো যদি মানুহ হয় ধৰি লওক আৰু তাৰপিছত এই বটলটো যদি আমাক ভাল পায় তেতিয়াহ'লে কি হয় যে সব প্লাছ প্লাছ হৈ গ'ল প্লাছ 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 উল্টাই আমাক ভাল পাইছে তাৰপিছত কি হওক ধৰি লওক মই বটলটোক ভাল নাপাওঁ আৰু যি মোৰ লগৰ ছোৱালী আছে তাইও এই বটলটোক ভাল নাপায় আৰু এই বটলেও আমাক ভাল নাপায় গতিকে মাইনাছ 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 গোটেইখিনি হ'লগে গতিকে ইয়াত কি হৈছে ওকে ফাইন ভাল নোপোৱা হৈ আছে আমি মোৰ লগৰ ছোৱালী আৰু মই আমি যিহেতু দুটাই এই বটলটোক ভাল নাপাওঁ গতিকে মাইনাছ মাইনাছ হ'লে মিলি আছে বস্তুটো তাৰ পিছত কথা হ'ল যে যদি এনেকুৱা হয় যে মই মোৰ লগৰ ছোৱালীজনীক ভাল পাওঁ কিন্তু মোৰ লগৰ ছোৱালীজনীয়ে মোক ভাল নাপায় আৰু মই বটলটোকো ভাল নাপাওঁ তাৰপিছত আকৌ মোৰ লগৰ ছোৱালীয়ে বটলটোক ভাল পায় তেতিয়াহ'লে এটা ইমবেলেঞ্চ হৈ গ'ল হয়নে এটা বিশৃংখল এটা কথা হৈ গ'ল যে কোনে কাক ভাল পাই আছে কি হৈছে কনফিউজন হৈ গ'ল গতিকে ইয়াতে কি হ'ব ইয়াতে আকৰ্ষণ সম্ভৱ নহয় আৰু ধৰি লওক যে যেতিয়া কি হয় আৰু আমি সদায় বিচাৰো যে আমি এটা গতিতে যাওঁ এতিয়া মই যিহেতু ভাল পাই আছো মই বিচাৰিম যে মোৰ লগৰ ছোৱালীজনীও বস্তুটো ভাল পাক বা তাই যিহেতু ভাল পাই আছে এটা বস্তুক ময়ো যত্ন কৰিম যে মই সেই বস্তুটোক ভাল পাওঁ কাৰণ কি আমি মানুহ হিচাপে আমি এজনে আনজনৰ লগত ইমান মানে কি আৰু অমিল হৈ থাকিব নিবিচাৰো আমি একগোট হৈ থাকিব বিচাৰো একেলগে আগবাঢ়িব বিচাৰো গতিকে প্ৰায় যিবোৰ আমাৰ ভাল লগাবোৰো আমি একে কৰিব খোজো এইটো প্ৰথম কথা আৰু দ্বিতীয়টো কথা হ'ল যে মোৰ লগৰ ছোৱালী হয় যিহেতু গতিকে তাইৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ আমাৰ দুটাৰ মাজত যে আমি একেধৰণে আমি আগবাঢ়ি আছো এই বস্তুটো হোৱাটো অত্যন্ত জৰুৰী কিয় জৰুৰী কাৰণ কি
তেতিয়াহে তেতিয়া কি হ'ব আমাৰ সম্পৰ্কটো আৰু ঘনিষ্ঠ হৈ পৰিব আৰু আমি এজনে আনজনৰ প্ৰতি আৰু বেছি আকৰ্ষিত হ'ম গতিকে যেতিয়া আমি যদি একে দিশতে আছো যে আমি এই বস্তুটো ভাল পাওঁ বা আমি এই বস্তুটোক ভাল নাপাওঁ তেতিয়া কি হয় এই ভাল পোৱা ভাল নোপোৱা আমাৰ যি আমাৰ মানে ধাৰণাৰ মিল আছে এই বস্তুটোৱে আমাক আকৰ্ষিত হোৱাত সহায় কৰে এজনে আনজনৰ প্ৰতি আকৰ্ষিত হোৱাত সহায় কৰে তাৰ পিছত আমাৰ আছে শিকাৰ তত্ত্ব অৰ্থাৎ লাৰ্নিং থিয়ৰী বা আমাৰ ৰিইনফৰ্চমেণ্ট থিয়ৰী এইটো কথা হ'ল যে প্ৰিন্সিপলছ অফ ক্লাছিকেল কণ্ডিশ্যনিং গতিকে ইয়াতে ক্লাছিকেল কণ্ডিশ্যনিং আৰু ভিকাৰিয়াছ লাৰ্নিং এই দুটা বস্তুৱে আমাক সহায় কৰে এতিয়া আমি যদি ধৰি লওক মই সৰু টিকলি এজনী ছোৱালী হয় গতিকে মোক কোনোবা এটা খুৰাই সদায় মৰ্টন দিয়ে চকলেট দিয়ে গতিকে মই সেই খুৰাটোক ভাল পামেই কাৰণ কি সেই চকলেটটো কি হয় সেই চকলেটটো মোৰ কাৰণে এটা পুৰস্কাৰ হয় সেই চকলেটটো মোৰ কাৰণে এটা উপহাৰ হয় গতিকে খুৰাই যিহেতু মোক চকলেট দিয়ে গতিকে সেইটো মই ভাল পাম ন সেইকাৰণে গতিকে যিহেতু আমি পুৰস্কাৰ এটা পাই আছো তো তেনেকে আমাৰ আকৰ্ষণ কি হয় আমাৰ আকৰ্ষণ ঘটে আৰু তাৰপিছত আমি ক'ত আকৰ্ষিত নহয় এতিয়া ধৰি লওক মই যেতিয়াই খুৰাৰ ঘৰত যাওঁ খুৰাই যদি মোক গালি পাৰে ঐ কিয় আহিছ তাৰপিছত কাম ধান্দা নাই নেকি যা পৰগৈ একদম তই যদি ৰুমৰ পৰা ওলোৱা তোক দেখো তোক মই পিটিম এনেকুৱা ধৰণৰ যদি কথা খুৰাই মোক কয় তেতিয়াহ'লে এইটো কি হ'ল এইটো পানিচমেন্ট হয় নে নহয় এইটো শাস্তি হয় মোক গালি দিছে মোৰ ভাল লগা নাই কথাখিনি গতিকে ইয়াতে মই আকৰ্ষিত হ'ম জানো বা ইয়াতে আমাৰ কিবা ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব জানো নাই নুঠে কাৰণ কি ভাল নালাগে মোৰ মানুহজনক মোক মানুহজনে গালি পাৰি থাকে আকৌ গতিকে এনেকুৱা ধৰণৰ কাৰণ যে যাৰ পৰা আমি কিবা পুৰস্কাৰ পাওঁ ভাল পুৰস্কাৰ তেওঁলোকৰ প্ৰতি আমি আকৰ্ষিত হওঁ আৰু যাৰ পৰা মানে শাস্তি পোৱাৰ সম্ভাৱনা বা শাস্তি দিয়ে যোনে আমাক তেওঁলোকৰ প্ৰতি আমি আকৰ্ষিত নহয় এই যিটো তত্ত্ব আছে শিকাৰ তত্ত্ব লাৰ্নিং থিয়ৰী ইয়াতে এইখিনি কথাকে কোৱা হৈছে এতিয়া ইয়াৰে পিছত আছে আমাৰ এক্সচেঞ্জ থিয়ৰী অৰ্থাৎ বিনিময় তত্ত্ব এতিয়া বিনিময় তত্ত্বত কি কৈছে আমি আলোচনা কৰো বিনিময় তত্ত্বত কোৱা হৈছে যে প্ৰথম কথাটো এই যি ইকনমিক এক্সচেঞ্জ ঠিক আছে মানে কিবা পোৱা কিবা হেৰুৱাৰ যিটো এটা সাল সলনি আছে বস্তু আছে গতিকে এই বস্তুটো ইয়াতে বহুতখিনি প্ৰভাৱ পেলাইছে মই তেওঁলোকৰ লগত থাকি মোৰ কিবা লাভ হৈছে নে নাই বা তেওঁলোকৰ লগত থাকি মোৰ দেখোন একো লাভ হোৱা নাই এই বস্তুবোৰ আমি খুব বাছ বিচাৰ কৰি চাওঁ আমি গণি মেলি চাওঁ যে আমাৰ লাভ হৈ আছে নে নাই এতিয়া প্ৰথম কথাটো হ'ল যে মই কি পাই আছো এতিয়া ধৰি লওক মই কাৰোবাৰ মই কৰবাত কাম এটা কৰি আছো আৰু এনে ধৰি লওক মোৰ কাম কৰাৰ সময় হয় ৰাতিপুৱা 10টাৰ পৰা দিনৰ 2টা বজালৈকে কিন্তু মই তাতে কাম কৰি আছো ৰাতিপুৱা 10টাৰ পৰা ধৰি লওক গধূলি 5টালৈকে এতিয়া কথা হ'ল মই যিখিনি কাম কৰি আছো তাৰে মোৰ লাভ কি হ'ব এক্সট্ৰা মই কিবা শিকিছো নে মোক মই আৰু এক্সট্ৰা অলপ বেছিকৈ অলপ পইচা পাইছো নে মোৰ যিখন CV হয় যিখন বায়'ডেটা আমাৰ হয় সেইখন মোৰ মানে ভাল হৈ আছে নে কি ধৰণে মোক সহায় কৰি আছে এই বস্তুটো আমি খুব জুখি মাখি চাওঁ গতিকে যাৰ লগত আমি কাম কৰি আছো বা যাক মই সহায় কৰি আছো এক্সট্ৰা টাইম থাকিলে গতিকে তেওঁৰ পৰা মই কি বস্তু পুৰস্কাৰ হিচাপে পাম সেই কথাটো বহুতখিনি ইয়াতে মেটাৰ কৰে তাৰপিছত কথা হ'ল যে কষ্ট
কষ্ট এতিয়া যে মই যে সময়খিনি দি আছো, গতিকে এই সময়খিনি মই যদি বেলেগত দিলো হয়, গতিকে তাতে মোৰ বেছি লাভ হলে হয় নেকি? যদি এনেকুৱা হয় যে মই যিখিনি পাই আছো তাতকে মোৰ কষ্টখিনি বেছি হৈছে, তেতিয়াহ'লে লাভটো কি হ'ল? মোৰ ক্ষয় কিমান হৈ আছে? গতিকে যে মোৰ কম ক্ষতি হৈ আছে, মই যদি তাতে গ'লো হয়, মই চাগে ইমান পইচা নাপালো হয় এক্সট্ৰা কাম কৰি দিয়াৰ হয়, কিন্তু ইয়াতে মই বেছি পইচা পাই আছো, ইয়াতে মোৰ ৰেফাৰেঞ্চবোৰ ভাল হ'ব, তেতিয়াহ'লে অ'কে ফাইন। তেতিয়াহ'লে কি হয়, তেতিয়াহ'লে আমাৰ আকৰ্ষণ বাঢ়ে যে মই 5% দি আছো আৰু মই লাভ কৰি আছো 15%, গতিকে আমি ফাইন। কিন্তু যদি এনেকুৱা হয় যে মই দি আছো 15% মোৰ এফৰ্টছ, মোৰ কষ্ট, কিন্তু মই পাই আছো অকল 5%, তেতিয়াহ'লে কেনেকে হ'ব? তেতিয়াহ'লে আমি আকৰ্ষিত নহওঁ, উল্টা আমাৰ এনেকুৱা লাগিব যে ইছৰাম আমাক ইমান অশান্তি কৰিছে, ইমান কাম দিছে, কিন্তু আমি আমাৰ মূল্যৰ পইচাখিনি পোৱা নাই। তাৰপিছত কথা হ'ল যে আউটকাম। এতিয়া এই ৰিৱাৰ্ড মাইনাছ কষ্ট, মানে আমাৰ লাভ মাইনাছ আমাৰ কি কি গৈ আছে, কি কি ক্ষতি হৈ আছে, তাৰে যিটো আউটকাম হয়, তাৰে যিটো প্ৰাপ্তি আৰু, গতিকে সেই প্ৰাপ্তিটো মূল্যৱান হয় নে নহয়? যদি নহয় তেনেহলে আৰু আমি আকৰ্ষিত নহওঁ। আৰু তাৰ পিছত আমি কি হয়, আমি কম্পেয়াৰ কৰো, আমি আনৰ লগত অলপ জুখি মাখি চাওঁ যে আনৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা, যে আনে আমাতকৈ বেলেগ এটা কামত কিমান ভাল কৰিছে, বা মোৰ আনৰ লগত নহয়, মই মোৰ নিজৰ লগতো কম্পেয়াৰ কৰি চাব পাৰো যে আগতে মই এনেকুৱা ধৰণৰ কাম কৰোতে মোৰ কিমান লাভ হৈছিলে, তেনেকুৱা ধৰণৰ কথা। গতিকে এইটোৱে হৈছে এক্সচেঞ্জ থিয়ৰী, অৰ্থাৎ বিনিময় তত্ত্ব, যে ইয়াতে আমাৰ যিখিনি আমাৰ প্ৰাপ্তি হয় সেইখিনি আমাৰ বেছি হ'ব লাগে, তেতিয়াহ'লে কি হয়, তেতিয়াহ'লে আমি সেই মানুহজনৰ প্ৰতি আমি আকৰ্ষিত হওঁগে। তাৰপিছত আছে আমাৰ ইকুইটি তত্ত্ব। এতিয়া আমাৰ ইকুইটি তত্ত্বত কি হ'ল, ধৰি লওক মোৰ এখন সংসাৰ আছে, তাৰ পিছত তাতে মোৰ যি হাজবেণ্ড আছে, তেওঁ কি কৰে, তেওঁ কাম কৰে আৰু ময়ো কাম কৰো, ধৰি লওক। তাৰ পিছত এতিয়া তেওঁ ঘৰৰ কোনো কামেই নকৰে, ধৰি লওক অফিচৰ পৰা আহিছে, আহি বাছ ভিডিঅ' গেমছ খেলিছে, তাৰপিছত টিভি চাইছে, ফেচবুক চাইছে, ইনষ্টাগ্ৰাম চাইছে, ফুৰিবলৈ গৈছে, ফ্ৰেণ্ডছৰ লগৰ বন্ধুৰ লগত খেলিছে, ক্ৰিকেট খেলিছে, কিবা কৰিছে, পাৰ্টি কৰিছে, কিন্তু মই এইফালে ঘৰৰ চুক কোণ মোচাৰ পৰা, ঝাৰু মাৰাৰ পৰা, বাচন ধোৱাৰ পৰা, ইস্ত্ৰি কৰাৰ পৰা, কাপোৰ ধোৱাৰ পৰা, গোটেই বস্তু সামৰা, ভাত ৰন্ধা, তাৰপিছত ৰাতি গোটেই ভাত খোৱা, টেবুল চেবুল চাফা কৰি মেলি এইবোৰ যদি মোৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে কি হ'ব? মোৰ এনেকুৱা লাগিব যে মই এই যিটো আমাৰ সম্পৰ্ক আছে, বা এই যিখন আমাৰ সংসাৰ আছে, ইয়াতে মোৰ কষ্টটো বেছি হৈছে, কিন্তু মোৰ হাজবেণ্ডৰ তেওঁৰ ইমান কষ্ট হোৱা নাই। গতিকে তেতিয়া কি হ'ব? তেতিয়া মোৰ এনেকুৱা লাগিব যে নাই, মই যিমানখিনি কৰি আছো মই তাৰে বিনিময়ত একো লাভ কৰা নাই, বা মই বহুত বেছি কষ্ট কৰি আছো। গতিকে ইয়াতে আমাক কি লাগিব, যে ইয়াতে আমাক ইকুইটি লাগিব, যে মই বাচন ধুইছো, তুমি ভাতটো বনাই দিয়া, তাৰপিছত মই বিচনা কেইখন পাৰি দিছো, তাৰপিছত তুমি ৰুমৰ ঝাৰু লগাই দিয়া। তেনেকুৱা ধৰণৰ যেতিয়া সমান হৈ থাকিব, তেতিয়া কি হ'ব, আমাৰ ভাল লাগিব যে আমি একেলগে কামবোৰ কৰি আছো। গতিকে তেতিয়া আমাৰ সম্পৰ্কটো কি হ'ব, আমাৰ সম্পৰ্কটো ঘনিষ্ঠ হৈ উঠিব, হয় কি নহয়? তো এতিয়া আৰু যদি এনেকুৱা হয় যে মোৰ বিয়া হোৱাৰ দিনাৰ পৰা মোৰ এনেকুৱা লাগি আছে কি ময়ে দেখোন কামবোৰ কৰিছো, ময়ে কাম কৰি আছো, গতিকে তেনেকুৱা হলেও কিন্তু কি হয়, ভাল নালাগে, হয় কি নহয়? তেতিয়াহ'লে আমাৰ কি হয়, আমাৰ ব্ৰিটিছনা জাগি যাব এটা সময়ত, যে ভাল নালাগে আৰু এই মানুহজনক ইমান খটুৱাই মোক। গতিকে ইয়াতে আমাৰ কি হয়, ইয়াতে আমি আকৰ্ষিত নহওঁ, আৰু আজিৰ কাৰণে আৰু বেছি নাবাৰো। আজিৰ কাৰণে আপোনালোকক খালি এই আকৰ্ষণ কি হয়, বা অন্তঃব্যক্তিগত
আকৰ্ষণ কি হয় ইয়াৰে বিষয়ে এটা সৰু চাই আইডিয়া দিব বিচাৰিছিলো এতিয়া আজি আমি কি আলোচনা কৰিলো আকৌ এবাৰ চাই লওঁ এতিয়া তত্ত্বকেইটা কিন্তু প্লিজ ভালকে পঢ়িবা বিশেষকৈ নিউকম ABX মডেল এইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত আচলতে গোটেইবোৰ তত্ত্বই ইম্পৰ্টেণ্ট হয় আমাক লাগে আৰু কি কওঁ এই পিছলে আমি ৰিলেট কৰিব পাৰো হয়নে যে আমাৰ লগতো এনেকুৱা হয় আমাৰ লগতো দেখোন তেনেকুৱা হয় তেনেকুৱা ধৰণৰ আমাৰ ফিল হয় গতিকে থিয়ৰিবোৰ তত্ত্ববোৰ মনত ৰখাটো ইমান একো ডাঙৰ কাম নহয় আপুনি খালি বুজি এই যেটো মই নিউকমছৰ প্লাছ মাইনাছ কথাটো ক'লো আপুনি যদি বুজি চাই ধৰি লওক ইয়াতে বেলেন্স আমাৰ কেতিয়া হ'ব যেতিয়া a plus x তাৰপিছত x plus b আৰু b plus a হ'ব গতিকে যেতিয়া তিনিটাই প্লাস ধৰি লওক এটা আমাৰ এনেকুৱা ত্ৰিকোণ আছে তো এই ত্ৰিকোণৰ হেৰি a plus b আৰু plus c গতিকে aও b ভাল পায় বিও এক ভাল পায় আৰু গোটেই কেইটাই মিলি xক ভাল পায় গতিকে হেতুত আমাৰ ব্যালেন্স হৈ আছে তাৰ পিছত ধৰি লওক a minus x তাৰপিছত ধৰি লওক a minus b আৰু b plus x তেতিয়া কিন্তু হেৰি নিমিলিব কাৰণ কি আমি a xক বেয়া পায় কিন্তু b এ আকৌ এক বেয়া পায় আকৌ xক ভাল পায় গতিকে এই তিনিটাত আমাৰ ঘনিষ্ঠ সম্পৰ্ক হৈ নুঠিব ইয়াতে আমাৰ এটা ডিসব্যালেন্স হৈ আছে আমাৰ এটা খেলিমেলি হৈ আছে তাৰ পিছত যদি এনেকুৱা হয় যে a xক ভাল পায় b ও xক ভাল পায় কিন্তু b এ মানে এক ভাল নাপায় তেতিয়া হলেও নিমিলিব তাৰ পিছত যদি এনেকুৱা হয় যে a xক ভাল পায় তাৰ পিছত b এ এক ভাল পায় কিন্তু আকৌ b এ xক ভাল নাপায় তেতিয়া হলেও কিন্তু অকনমান খেলিমেলি হ'ব বস্তুটো কি হ'ব আমাৰ ইমব্যালেন্স হ'ব তাৰ পিছত ধৰি লওক ইয়াতে এটা আমাৰ উদাহৰণ দিয়া আছে যে হাজবেণ্ড এ মানে তেওঁৰ ওয়াইফ বি কৈ আছে যে এটা সৰু বাচ্চা আছে তেওঁৰ প্ৰতি মানে এটিটিউডটো চেঞ্জ কৰাবলৈ যত্ন কৰিছে বা যি মনোভাৱ আছে সেয়া সলনি কৰিবলৈ চাইছে কিন্তু এটা কথা হ'ল যে ওয়াইফৰ লগত সামঞ্জস্য হ'বলে সমান দিশত হ'বলে এনেকুৱা হ'ব পাৰে যে ওয়াইফে বেয়া পায় মহিলা গৰাকী সেই বাচ্চাটোক বেয়াই পায় গতিকে এটা হাজবেণ্ডই হয় যদি মহিলা গৰাকীৰ সেই মনোভাৱটো দৃষ্টিভংগীটো যদি সলনি নহয় তেতিয়া হলে হাজবেণ্ডে উলুটাই নিজৰ দৃষ্টিভংগীটো সলনি কৰিব পাৰে যে মোৰ ওয়াইফে এই বাচ্চাটোক ভাল নাপায় গতিকে ময়ো ইমান খাস ভাল নাপাওঁ আলটিমেটলি মই মোৰ ওয়াইফক ভাল পাওঁ গতিকে ওয়াইফে মোক ভাল পায় আৰু আমি সেই বেলেগৰ বাচ্চাটোক আমি ভাল পাওঁ নাপাওঁ আমাৰ সেইটো মেটাৰ নকৰে গতিকে এনেকুৱা ধৰণৰ উদাহৰণো আপোনালোকে এই তত্ত্বটো যেতিয়া লিখে বা এই তত্ত্বটোৰ বিষয়ে যেতিয়া আলোচনা কৰে দিব পাৰে তাৰ পিছত আমাৰ যেটো আছে লাৰ্নিং থিয়ৰী অৰ reinforcement model যেটো আছে এতিয়া ইয়াতে যেনেকে মই ক'লোৱে যে আমি শিকো ধৰি লওক আমি কিবা এটা কৰিলে কোনোবাই যদি আমাৰ ফালে চাই হাঁহি দিলে গতিকে সেই হাঁহিটো আমাৰ কাৰণে পুৰস্কাৰ হয় লাৰ্নিঙত আমি কি চাইছো আমি চাইছো যে আমাৰ পুৰস্কাৰ আৰু আমি শাস্তিৰ কথা চাইছো হয় কি নহয় গতিকে আমি যদি কিবা এটা কাম কৰিছা আৰু কোনোবাই যদি মানে আপোনালোকে এইটো পৰীক্ষাত উদাহৰণ হিচাপে লিখিব পাৰে আমি কিবা এটা কাম কৰিছো আমি ধৰি লওক এখন চাৰ্ট পেপাৰত ধুনীয়াকে একদম কিবা কিবি ৰং দিছো আৰু ৰং দিয়াৰ পিছত আমি মানে নিজৰ বহুত ভাল লাগিছে যে বা মই ইমান ধুনীয়া ড্ৰয়িং কৰিছো তেনেকুৱা ধৰণৰ কথা তাৰ পিছত কি হ'ল কিন্তু
তাৰপিছত মই যেতিয়া মোৰ চিনাকি বা এগৰাকীক দেখালো যে আমাৰ ধুনীয়াকে ড্ৰয়িং এটা কৰিছো, গতিকে তাই যেতিয়া কয় কি তুমি ড্ৰয়িংটো ভালকে কৰিছা, গতিকে তেতিয়া কি হয় তেতিয়া আমাৰো ভাল লাগে, মোৰ ভাল লাগে যে বা ধুনীয়াকে হাঁহি এটা মাৰি দিছে কি ধুনীয়া তুমি আঁকিছা, গতিকে তেতিয়া সেইটো আমাৰ কাৰণে কি হয়, সেইটো আমাৰ কাৰণে এটা পুৰস্কাৰ হয় কি নহয়। কিন্তু বা এজনী যদি এনেকে নাক চাক কুচাই দি শ্ৰাম কি তুমি এনেকে হেৰি কৰিছা আঁকিছা একদম ভাল লগা নাই, গতিকে এনেকুৱা ধৰণৰ যদি কৈ দিয়ে তেতিয়া কি হ'ব, আমাৰ মনটো বেয়া লাগি যাব, তেতিয়া সেইটো ইন এ ৱে আমাৰ কাৰণে কি হয়, সেইটো আমাৰ কাৰণে সেই বস্তুটো শাস্তিৰ দৰে হয় কি নহয়। গতিকে তেতিয়া কি হয়, আমাৰ মনটো বেয়া লাগি যায়। তো তেনেকেও আমি শিকো, তেনেকেও আমি কাৰ প্ৰতি আকৰ্ষিত হ'ব লাগে সেই বস্তুটো আমি শিকো। তাৰপিছত বিনিময় আমি পঢ়িলো, বিনিময়ত কি আছিলে যে মই যিখিনি দি আছো, ধৰি লওক মই য'ত কাম কৰি আছো, মই যিখিনি কষ্ট দি আছো, তাৰে ফলত মই যিখিনি পাই আছো, সেই তাৰে মূল্যটো বেছি নে কম। যদি মই বেছিকে দিছো আৰু যিখিনি মই পাই আছো সেইখিনি কম হয়, তেতিয়াহ'লে কিন্তু মই সন্তুষ্ট নহম, তেতিয়াহ'লে মই আকৰ্ষিত নহম, মোৰ ভাল নালাগিব। কিন্তু যদি এনেকুৱা হয় যে মই যিখিনি কষ্ট কৰিছো তাৰে সমানৰ মই পাইছো বা তাতকে বেছি মই প্ৰাপ্তি কৰিছো, তেতিয়া কি হয়, তেতিয়া অকে, তেতিয়া মই আকৰ্ষিত হ'ম। আৰু এই যিখিনি আমাৰ প্ৰাপ্তি আছে, আউটকাম যিখিনি আছে, এয়া আমি বেলেগৰ লগত বা মোৰ পুৰণা অভিজ্ঞতাবোৰৰ লগত মই ৰিঝাই চাম যে বেছি হৈছে নে কম হৈছে নে, আগতে মই এনেকে বেছি কষ্ট কৰিছিলো, তাহাঁতেও বেছি পইচা দিছিলে, কিন্তু তাহাঁতে ইহঁততকে বেছি পইচা দিছে, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে মোৰ আকৌ অসন্তুষ্টি হ'ব যে নাই, মইতো তাতেও একে কষ্ট কৰিছিলো, কিন্তু তাতেতো ইয়াতকেও বেছি পইচা দিছিলে, তেনেকুৱা ধৰণৰ কথা। গতিকে এক্সচেঞ্জ যিটো, আৰু এইটো অকল পইচাৰ ক্ষেত্ৰত নহয়, ৰিলেশ্যনশ্বিপ এটাটো বা সম্পৰ্ক এটাটো যে সদায় লগ ধৰিবলৈ মইহে আহো, সদায় মইহে ফোন কৰো, সদায় মইহে মেছেজ কৰো, এনেকুৱা ধৰণৰো যদি হয়, তেতিয়াহ'লে কি হ'ব যে মই যিমানখিনি কষ্ট কৰি আছো এই সম্পৰ্কটো ধৰি ৰাখিবলৈ, এই সম্পৰ্কটো আমাৰ মাজত যাতে গৈ থাকে, তেনেকুৱা ধৰণৰ কৰিবলৈ, সেইটো যদি ভাল হয়, কিমানখিনি কৰি আছো, তেতিয়া কি হয়, তেতিয়াহে মানে যদি মোৰ ক্ষমা কৰিব, মোৰ যদি এনেকুৱা লাগে যে নাই, মই যিমানখিনি কষ্ট কৰি আছো সিমানখিনি মই পোৱা নাই, তেতিয়াহ'লে ভাল নালাগিব। কিন্তু যদি এনেকুৱা হয় যে মোৰ বান্ধৱীজনীও মোৰ খবৰ লবলৈ আহে, বা আমি একেলগে ওলাই যাওঁ, বা তাই ফ্ৰী টাইম পালে যে আজি আমি লগ কৰিব লাগিছিলে, তেনেকুৱা ধৰণৰ যদি এফৰ্টছ দিয়ে, তেতিয়াহ'লে কি হয় যে আমি একেলগে বিনিময়ৰ সমানটো একে হৈছে বা বেছি হৈছে, মুঠতে কম হ'ব নালাগে বস্তুটো। তো তেনেকুৱা ধৰণৰ কথা। তাৰপিছত ইকুইটি তত্ত্বটো প্ৰায় বিনিময়ৰ সমানে হয়, ইকনমিক এক্সচেঞ্জে মই যিমানখিনি দিছো সেই পৰিমাণত মই পাইছো নে নাই, পাইছো বুলিয়ে নহয় যে মোৰ কষ্টখিনি বেছি হৈ আছে নেকি। আমি ধৰি লওক দুটাই এটা সম্পৰ্কত আছো, কিন্তু সেই সম্পৰ্কটো ঠিকে ৰাখিবলৈ মোৰ বেছি দিয়া গৈছে নেকি। যদি বেছি দিয়া গৈছে, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে মোৰ অসন্তুষ্টি হ'ব, আৰু তেতিয়াহ'লে মই লাহে লাহে যিটো আকৰ্ষণ আছিল চাগে সম্পৰ্কটোত সোমোৱাৰ লগে লগে মোৰ ভাল লাগিছিলে, কিন্তু যিহেতু খালি ময়ে কষ্টটো কৰি থাকিব লাগে, তেতিয়া কি হয়, মোৰ সেই আকৰ্ষণটো লাহে লাহে কমি গৈ থাকে। গতিকে এইটো এটা কাৰণ হয় যে আমাৰ আকৰ্ষণ আৰু বিকৰ্ষণ কি ধৰণে হয়। গতিকে আজি আমি কি চালো, প্ৰথমতে আমি তত্ত্বসমূহ আমি আলোচনা কৰিলো। তাৰপিছত যিবোৰ নিৰ্ধাৰক আছিলে, নিৰ্ধাৰক আমাৰ তিনিটা হয়, অভ্যন্তৰীণ নিৰ্ধাৰক, বাহ্যিক নিৰ্ধাৰক আৰু ইণ্টাৰেক্টিভ যিটো আছিলে, যে অভ্যন্তৰীণ আৰু বাহ্যিক নিৰ্ধাৰকৰ সংমিশ্ৰণ হলে, এইখিনি আমি আলোচনা কৰিছিলো। ধন্যবাদ।